আপোনালোকৰ এই অঞ্চলত যথেষ্ট গৰাখহনীয়া হৈ আছে। হয়, তো চাওক, আমাৰ ইয়াত আমি যোৱা ৰাতি কমচে কম ইয়াত 3টা পৰিয়াল একেবাৰে সম্পূৰ্ণ পানীৰ তলত যা গৈছে। আৰু এতিয়া ধৰক কমচে কম 300 বা 250 পৰিয়াল আছে। কেতিয়া যে ভাঙব লগা অৱস্থা হ'ব তাৰ কোনো ঠিক নাই। তো আজিলৈকে আমাৰ ইয়াত কোনো ধৰণৰ চৰকাৰৰ পৰা বা গভৰ্ণমেণ্টৰ পৰা কোনো ধৰণৰ মানুহ বা MLA বা কোনো ধৰণৰ সহায় সহযোগিতা নাই। তে চাওক, আমাৰ ইয়াত এটা অংগনবাড়ী চেণ্টাৰ আছে, এটা মছজিদ আছে, এটা মুক্তব আছে। এই যে আপোনালোকে চাই আছে কিমান গছ গছনি পানীৰ তলত যা গ'ল, কিমান গছ আমি কাটি বাগৰাই থৈছোঁ। ৰাতি 12টা বজাত আমি ঘৰ দুৱাৰ ভাঙি আছোঁ, মিস্ত্ৰী লৈ মানুহ পোৱা নাযায়। কি অৱস্থাত কি কৰি আছোঁ, ক'ত থাকোঁ, ক'ত খাওঁ, কি কৰোঁ, কি অৱস্থাত আছোঁ। আৰু এই চাইছে আপোনালোকৰ নদী কি অৱস্থাত ভাঙি আছে। যাওঁ ৰাতি আমি 12টালৈকে ঘৰ দুৱাৰ ভাঙি মানে না লৈ যাব পাৰোঁ, না থৈ যাব পাৰোঁ, না ক'ত থাকোঁ, কি খাওঁ, কি অৱস্থা। এই ক্ষেত্ৰত আমাৰ লোকেল MLA আছে, তাৰো কোনো খবৰ নাই বা চৰকাৰ পৰা কোনো ধৰণৰ কোনো খবৰ নাই। আমি ইয়াত মানুহ আছোঁ না কি আছোঁ, অনলি ফৰ আমাক ভোট বেংক হিচাপে ইউজ কৰে ইলেকশ্যনৰ সময়ত। তাৰ বাহিৰে আমি যে চহৰ অঞ্চল মানুহ আছোঁ বা আমি যে কি আছোঁ, আমাৰ মানুহৰ কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে, আমাৰ সেই কোনো খবৰ নাই। এতিয়া ধৰক আৰু কমচে কম 300মান পৰিয়াল আমাৰ ইয়াত আছে। আমিতো যোৱা ৰাতি 3টা ফেমিলি অলৰেডি গুচিয়ে গ'লোঁ, আৰু 300 ফেমিলি আমাৰ ইয়াত আছে। আৰু এইখিনি বস্তু 300 পৰিয়াল যে কেতিয়া কি হ'ব তাৰ কোনো ধৰণৰ হেৰি নাই। এই ধৰক বহুত দিন ঘৰ এনেকৈ হৈ আছে, বছৰ বহুত মানুহ ইফালৰ পৰা সিফালে যায়, ইফালৰ পৰা মানুহ সিফালে যায়, চহৰত যাই আছে, নগৰত যায়, বহুত দূৰ দূৰণিত যাই আছে। ইমান দিনে ধৰক আছে সেনেকুৱা আছে আৰু কি ক'ব আৰু প্ৰত্যেক বছৰে ভাঙি আছে, এনেকৈ প্ৰত্যেক বছৰে ভাঙি আছে। চৰকাৰে কোনো ধৰণৰ আমাৰ ইয়াত কোনো খা খবৰ নাই। এইটো পূব মাজৰ বুলি কয়, মাজৰ পূব মাজৰ চৰ, চেঙা হোমষ্টেৰ অন্তৰ্গত পূব মাজৰ। আপোনালোকৰ এই অঞ্চলত যথেষ্ট গৰাখহনীয়া হৈ আছে। হয়, তো চাওক, আমাৰ ইয়াত আমি যোৱা ৰাতি কমচে কম ইয়াত 3টা পৰিয়াল একেবাৰে সম্পূৰ্ণ পানীৰ তলত যা গৈছে। আৰু এতিয়া ধৰক কমচে কম 300 বা 250 পৰিয়াল আছে। কেতিয়া যে ভাঙব লগা অৱস্থা হ'ব তাৰ কোনো ঠিক নাই। তো আজিলৈকে আমাৰ ইয়াত কোনো ধৰণৰ চৰকাৰৰ পৰা বা গভৰ্ণমেণ্টৰ পৰা কোনো ধৰণৰ মানুহ বা MLA বা কোনো ধৰণৰ সহায় সহযোগিতা নাই। তে চাওক, আমাৰ ইয়াত এটা অংগনবাড়ী চেণ্টাৰ আছে, এটা মছজিদ আছে, এটা মুক্তব আছে। এই যে আপোনালোকে চাই আছে কিমান গছ গছনি পানীৰ তলত যা গ'ল, কিমান গছ আমি কাটি বাগৰাই থৈছোঁ। ৰাতি 12টা বজাত আমি ঘৰ দুৱাৰ ভাঙি আছোঁ, মিস্ত্ৰী লৈ মানুহ পোৱা নাযায়। কি অৱস্থাত কি কৰি আছোঁ, ক'ত থাকোঁ, ক'ত খাওঁ, কি কৰোঁ, কি অৱস্থাত আছোঁ। আৰু এই চাইছে আপোনালোকৰ নদী কি অৱস্থাত ভাঙি আছে। যাওঁ ৰাতি আমি 12টালৈকে ঘৰ দুৱাৰ ভাঙি না লৈ যাব পাৰোঁ, না থৈ যাব পাৰোঁ, না ক'ত থাকোঁ, কি খাওঁ, কি অৱস্থা। এই ক্ষেত্ৰত আমাৰ লোকেল MLA আছে, তাৰো কোনো খবৰ নাই বা চৰকাৰ পৰা কোনো ধৰণৰ কোনো খবৰ নাই। আমি ইয়াত মানুহ আছোঁ না কি আছোঁ, অনলি ফৰ আমাক ভোট বেংক হিচাপে ইউজ কৰে ইলেকশ্যনৰ সময়ত। তাৰ বাহিৰে আমি যে চহৰ অঞ্চল মানুহ আছোঁ বা আমি যে কি আছোঁ, আমাৰ মানুহৰ কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে, আমাৰ সেই কোনো খবৰ নাই। এতিয়া ধৰক আৰু কমচে কম 300মান পৰিয়াল আমাৰ ইয়াত আছে। আমিতো যোৱা ৰাতি 3টা ফেমিলি অলৰেডি গুচিয়ে গ'লোঁ, আৰু 300 ফেমিলি আমাৰ ইয়াত আছে। আৰু এইখিনি বস্তু 300 পৰিয়াল যে কেতিয়া কি হ'ব তাৰ কোনো ধৰণৰ হেৰি নাই। এই ধৰক বহুত দিন ঘৰ এনেকৈ হৈ আছে, বছৰ বহুত মানুহ ইফালৰ পৰা সিফালে যায়, ইফালৰ পৰা মানুহ সিফালে যায়, চহৰত যাই আছে, নগৰত যায়, বহুত দূৰ দূৰণিত যাই আছে। ইমান দিনে ধৰক আছে সেনেকুৱা আছে আৰু কি ক'ব আৰু প্ৰত্যেক বছৰে ভাঙি আছে, এনেকৈ প্ৰত্যেক বছৰে ভাঙি আছে। চৰকাৰে কোনো ধৰণৰ আমাৰ ইয়াত কোনো খা খবৰ নাই। এইটো পূব মাজৰ বুলি কয়, মাজৰ পূব মাজৰ চৰ, চেঙা হোমষ্টেৰ অন্তৰ্গত পূব মাজৰ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।